নাইৰালকা চৰাঞ্চলত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন আজি সমগ্ৰ দেশৰ লগতে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত বৃহত্তৰ নাইৰালকা চৰাঞ্চলত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। দিৱসৰ উপলক্ষে নাইৰালকা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক হজৰত আলীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম চৰকাৰৰ পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক মুছলিম উদ্দিন আহমেদ, নাইৰালকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শাহজাহান আলীয়ে বৃক্ষৰোপণ কৰে। আজিৰ প্ৰেছ দিৱস সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিষয় আছিল বিলাসীপাৰা চৰাঞ্চলৰ সাংবাদিকৰ ভূমিকা। আলোচক অধিবক্তা মমিনুল ইছলাম, ক্লাবৰ কাৰ্যকৰী সভাপতি মুছলিম উদ্দিন মণ্ডল, সমাজকৰ্মী মইনুদ্দিন শ্বেখ, শাহজাহান আলীকে আদি কৰি মুখ্য অতিথি জ্যেষ্ঠ সাংবাদিক মুছলিম উদ্দিন আহমেদে দুৰ্গম চৰাঞ্চলখনৰ সাংবাদিক ৰমজান আলী, ফৰিছুদ্দিন, জহিৰুল ইছলাম, নেহুজুল হক, হাছেন আলী, নুৰ উদ্দিন, সুৰুত আলী, জাহিদা খাতুন আৰু লগতে কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে। চৰাঞ্চলৰ ভূমিকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। পুৱা ক্লাবৰ পতাকা উত্তোলন কৰে নাইৰালকা প্ৰেছ ক্লাবৰ সভাপতি হজৰত আলী। সমূহীয়াকৈ স্মৃতি তৰ্পণ কৰা হয়। দিৱসৰ শেষত অভ্যৰ্থনা সমিতিৰ সভাপতি নেহুজুল হকক আৰু সম্পাদক হাছেন আলীয়ে এই দুয়োগৰাকী ব্যক্তিক নাইৰালকা প্ৰেছ ক্লাবৰ সকলোৱে ধন্যবাদ জ্ঞাপন কৰে। সাংবাদিকসকলক বেছিভাগ মানুহ আমাৰ গাঁৱলীয়া মানুহ হওক, আমাৰ সমাজৰ মানুহ হওক, কিছুমান সাংবাদিকৰ কাৰণে আমাৰ সাধাৰণ যিবিলাক আদৰ্শ ৰিপৰ্টাৰ আছে তেখেতসকলক বেয়া পাওঁ। এইখিনি কোৱাৰ কাৰণে আমি আজিৰ এই পবিত্ৰ দিনত যিটো ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, এই মঞ্চৰ পৰা মই ক'ব বিচাৰোঁ যে আমিও আজি শপত লৈছোঁ যে এনেকুৱা এটা কলম ধৰি, এনেকুৱা এটা ৰাষ্ট্ৰীয় জগতত এটা ৰিপৰ্টাৰ বা সংবাদ মাধ্যমত কাম কৰি যে এজন আদৰ্শ ব্যক্তি হিচাপত যাতে আমি গাঁৱৰ চুকে কোণে নচুৱা অঞ্চল যিখিনি আমি চৰকাৰে বা কোনো ৰাজনৈতিক অৰাজনৈতিক সংগঠনে কোনোদিন চৈ পোৱা নাই, সেইখিনি অঞ্চল যাতে আমি আদৰ্শ। আজি আমাৰ কাৰণে বিশেষকৈ নাইৰালকা প্ৰেছ ক্লাবৰ আজি সৰ্বপ্ৰথম আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলোঁ। খুব উলহ-মালহেৰে আমি আজি এই প্ৰেছ দিৱসটো পালন কৰিলোঁ। যে আজি এই নাইৰালকা প্ৰেছ ক্লাবৰ বিষয় আমাৰ জ্যেষ্ঠ সাংবাদিক মুছলিম উদ্দিন আহমেদ ডাঙৰীয়া, লগতে কেইবাজন অধিবক্তা, লগতে আমাৰ এই অঞ্চলৰ মুৰব্বীয়ান সমাজ সকলোৱে আমাক 100% সহযোগিতা কৰিছে। আৰু এই মঞ্চৰ পৰা আমি আমাৰ সাংবাদিক তথা এই অঞ্চলৰ ৰাইজক এটা কথা জনাব বিচাৰোঁ যে নাইৰালকা প্ৰেছ ক্লাব, আমাৰ নাইৰালকাৰ ইয়াত মাটি আছে। নাইৰালকা প্ৰেছ ক্লাবৰ ইয়াত ইতিমধ্যে এটা ভাল গৃহ আছে। ইয়াত যিসকল ভূমিদাতা আৰু গৃহ নিৰ্মাণ কৰিছে সিহঁতো আমাৰ মাজত আছে। আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট হজৰত আলী ডাঙৰীয়াই এই প্ৰেছ ক্লাবখনক বহুদিনৰ পৰাই তেখেতে সযতনেৰে গঢ়ি তুলিছে আৰু অনাগত দিনত তেখেতৰ যিমান দিন জীয়াই আছে আমি সিহঁতক মানে মুৰব্বী হিচাপত আগত দি, আমি বিচৰা নাই যে এইখন প্ৰেছ ক্লাবৰ আমি সভাপতি সম্পাদক হ'ব লাগে। আমি জাষ্ট তেখেতৰ লগত আছোঁ, সহায় সহযোগিতা কৰিম। নাইৰালকাৰ এটা পুৰণি এটা অনুষ্ঠান, ইয়াত ৰেজিষ্ট্ৰেশ্যন আছে, ৰেকৰ্ড পাতি যিখিনি মেটেৰিয়েলছ আছে গোটেইখিনি আমাৰ ইয়াত আছে, কোনো অসুবিধা নাই। কিন্তু এটা কথা হৈছে কি, এই প্ৰেছ ক্লাবখন লৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ এই প্ৰাক মুহূৰ্তত মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সমাজৰ কাৰণে সংবাদ মাধ্যমে কৰিবলগীয়া বহুত কাম আছে। সেইকাৰণে মই আমাৰ সংবাদ মাধ্যমৰ সকলো সাংবাদিক বন্ধুক মই আমাৰ নাইৰালকা প্ৰেছ ক্লাবৰ লগতে গোটেই অসম আৰু ভাৰতবৰ্ষৰ সাংবাদিকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল সাংবাদিকে ভাৰতবৰ্ষখনক আগুৱাই লৈ যোৱাৰ কাৰণে নিজৰ জীৱন আহুতি দিব লগা হৈছিল, সেই শ্বহীদসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে বিশেষকৈ মই আমাৰ এই ভিতৰুৱা চৰ অঞ্চলৰ আমাৰ প্ৰেছ ক্লাব থকা এটা নাইৰালকা অঞ্চল হয় আৰু এই নাইৰালকা প্ৰেছ ক্লাবৰ উদ্যোগত আগন্তুক দিনত নাইৰালকাৰ লগতে বিলাসীপাৰা অঞ্চলৰ যিবোৰ জ্বলন্ত সমস্যা আছে সেই সমস্যাবোৰ সাংবাদিক বন্ধুসকলে যাতে